নমস্কাৰ আপোনালোক স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো UHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ BSc নাৰ্ছিঙৰ এখন নতুন নটিচ আহি গ'ল। তো বহুত অপেক্ষাৰ অন্তত এই নটিচখন আহিল। তো বহুতৰে অপেক্ষাৰ অন্ত পৰিল। তো লাষ্ট ভিডিঅ'টো আমি এটা এক্সপেক্টেড ডেট কৈছিলোঁ। তো সেইটো এতিয়া অফিচিয়েলি নটিচ আহি গ'ল। তো এই নটিচখন আপোনালোকে ক'ত পাব, কি নটিচ হয়, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত দি দিম। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব সেইটোও কৈ দিম। তো এই নটিচখন আমাৰ অফিচিয়েল ৱেবছাইট www.asomfuture.in ডেছক্ৰিপশ্যনত লিংক দি আছে, তাতেও পাই যাব। তো আপোনালোকৰ বাবে এটা ভাল খবৰ, আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সেইসকলে এতিয়া আমাৰ ইবুকখন কম প্ৰাইচতে পাব। যিসকলে এই ইবুকখন 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত ল'ব, তো তেওঁলোকে এই ইবুকখন কম দামতে পাব। বিহু স্পেচিয়েল অফাৰ আছে। এইখন 129ৰ তুলনাত তো আপোনালোকে এতিয়া 99ত পাব। আগতে 129 আছিল, কিন্তু এই 10 দিনত আপোনালোকে 99ত পাব। তো এইটো লিমিটেড টাইম অফাৰ হয়, আপোনালোকে মাত্ৰ 10 দিনৰ কাৰণে, আৰু প্ৰথম 100টা কেণ্ডিডেটকে 99 টকাত দিয়া হ'ব। আপোনালোকে সোনকালে ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। তো এতিয়া নটিচখনৰ মেইন টপিকলৈ আগবাঢ়ো। তো এই নটিচখন আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইট www.asomfuture.in ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে ক্লিক কৰি চাই ল'ব পাৰিব। তো তাত ক্লিক কৰাৰ পিছত এনেকৈ আহিব। তো ইয়াতে প্ৰথম ৱেবছাইটত ক্লিক কৰি তাৰপিছত এনেকৈ আহি যাব। তো আপোনালোকে প্ৰথমতে চাৰ্চ কৰি ল'ব পাৰে, নহ'লে আপোনালোকে ডাইৰেক্ট ওপৰত হৈ যাব। যদি পিছত 10 এপ্ৰিলৰ পিছত ভিডিঅ'টো চাই তেনেহ'লে চাৰ্চ কৰি ল'ব লাগিব। তো চাৰ্চ কৰিব, ইয়াতে চাৰ্চ কৰা অপশ্যন আছে UHS BSc নাৰ্ছিং বুলি, তো চাৰ্চ কৰি ল'ব। তো ইয়াতে ক্লিক কৰাৰ পিছত নটিচখন এনেকৈ আহি যাব। তো এই নটিচখন জাৰি কৰিছে অসমীয়া প্ৰতিদিন নিউজ কাকতত। তো যদি আপোনালোকে নিউজ পেপাৰ চাই তেনেহ'লে অসমীয়া প্ৰতিদিনত 2 নম্বৰ পেজত পাই যাব। তো আপোনালোকে অসমীয়া প্ৰতিদিনটো চাই ল'ব পাৰে, নহ'লে আপোনালোকে অসমীয়া প্ৰতিদিনটো পেপাৰ যি পেপাৰ আছে তাতেও পাই যাব। তো 10 এপ্ৰিল তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে এই নটিচখন অসমীয়া প্ৰতিদিন কাকতত জাৰি কৰিছে। এইখন পাব্লিক নটিচ হয়। তো এই নটিচখন আপোনালোকে আমাৰ ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এই নটিচখন কমন এন্ট্ৰেন্স এক্সাম চমুকৈ CW 2024ৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ ওপৰত হয়। তো বহুতে কৈছিল যে এইবাৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম নহয়, তো তেওঁলোকক কৈ দিওঁ যে এইবাৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম হ'ব। আৰু এই নটিচখনত উল্লেখ আছে যে এক্সপেক্টেড BSc নাৰ্ছিঙৰ যি এক্সাম ডেট সেয়া হৈছে 1st week of June। তো এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰি দিলে যে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো জুনৰ প্ৰথম সপ্তাহত হ'ব। আৰু এই CW এন্ট্ৰেন্স এক্সামটো কেৱল গভৰ্ণমেণ্টত BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে নহয়। যদি কোনোবাই প্ৰাইভেটত, অসমৰ যিকোনো প্ৰাইভেট কলেজ যিবিলাক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ দ্বাৰা এফিলিয়েটেড হয়, সেইবিলাকত এডমিশ্যন ল'ব খোজে, তেনেহ'লে আপোনালোকে CW BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো যিসকলে ভাবি আছে হ'ব বা পঢ়িম বা কেইদিনমান পিছত পঢ়িম, সেইসকলক কৈ দিওঁ যে ইয়াৰ এন্ট্ৰেন্স এক্সামটোত বহুত কম্পিটিশ্যন হ'ব, মানে বহুত কেণ্ডিডেটে ইয়াৰে এন্ট্ৰেন্স এক্সামত অংশগ্ৰহণ কৰিব, আৰু ইয়াৰে চিট কেপাচিটি লিমিটেড হয়। তো আপোনালোকে ষ্টাৰ্ট কৰালৈকে কিছুমানৰ অলৰেডি পঢ়া শেষ হৈ ৰিভিজনো দিয়া হ'ব। তো আপোনালোকে এতিয়াই সময় আছে পঢ়ি লওক, পাছত যাতে ৰিগ্ৰেট নকৰে। এই নটিচখনত BSc নাৰ্ছিঙৰ এপ্লাই কেতিয়াৰ পৰা হ'ব দিব এইবিলাক দিয়া নাই, কেৱল দিছে যে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো জুনৰ 1st weekত হ'ব। তো এই নটিচখন এতিয়ালৈকে UHSৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নাই, হয়তো এদিন দুদিন পিছত প্ৰকাশ কৰিব পাৰে, কিন্তু এইখন অসমীয়া প্ৰতিদিন নিউজ পেপাৰত প্ৰকাশ পাইছে। তো আছাম ট্ৰিবিউনতো প্ৰকাশ পাব পাৰে। তো আপোনালোকে যি নিউজ পেপাৰ আছে চাই ল'ব, আৰু অসমীয়া প্ৰতিদিনত আছে। তো আপোনালোকে ইবুকখন লৈ ল'ব, ইয়াতে নাম্বাৰ দিয়া আছে, ডাইৰেক্ট ৰিডাইৰেক্ট হৈ ল'ব পাৰিব। তো ইবুকখনৰ ওপৰত কৈ দিছোঁ। এতিয়া নটিচখন কেনেকৈ ডাউনলোড দিব। তো নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটত যাব লাগিব। তো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আৰু এই পষ্টটোৰ লিংকো ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত ইয়াতে এনেকৈ ডাউনলোড নটিচ হেয়াৰ বুলি আছে, তাৰপিছত ইয়াতে এইখন নটিচখন দিয়া আছে।
তো এই নটিছখনত আপোনালোকে অলপমান ক্লিক কৰি ধৰিলে এনেকৈ আহি যাব। তাৰপিছত ইয়াতে ডাউনলোড লিংক বুলি আছে, তো ডাউনলোড লিংকৰ পৰা ডাউনলোড কৰি ল'লে নটিছখন ডাইৰেক্ট ডাউনলোড হৈ যাব। তো নটিছখন আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম, আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকো ইয়াত দিয়া আছে, তো হোৱাটছআপ গ্ৰুপত ডাইৰেক্ট জইন হৈ ল'ব পাৰিব। তো আমি কৈছিলোঁ যে ইয়াৰে এক্সপেক্টেড ডেটটো জুন, তো এতিয়া জুনৰ 2 তাৰিখ বা 9 তাৰিখে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হোৱাৰ সম্ভাৱনা আছে, কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সে BSc নাৰ্ছিং বা যিকোনো এন্ট্ৰেন্স এক্সাম ৰবিবাৰে কণ্ডাক্ট কৰায়। তো 2024 জুনৰ মাহত 2 জুন আৰু 9 জুন তাৰিখে ছানডে আছে। তো আপোনালোকে এন্ট্ৰেন্স এক্সামটোৰ কথা গম পালে। তো ইয়াৰে অনলাইন এপ্লাই লাষ্ট ভিডিঅ'টো কৈছিলোঁ, ইয়াৰে অনলাইন এপ্লাই এইটো এপ্ৰিল মাহৰ লাষ্ট উইক বা মেৰ ফাৰ্ষ্ট উইকত হোৱাৰে 100% সম্ভাৱনা আছে। তো ইয়াৰে অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হয় বা এইবিলাকৰ যিকোনো ধৰণৰ নটিছ দিলে আমাৰ চেনেলটোত প্ৰথমতে দি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থৈ দিব। কাষতে থকা বেল আইকনটো অন কৰি থৈ দিলে আপোনালোকে নটিছবিলাক তৎক্ষণাত পাই যাব। তো ইয়াৰে অনলাইন এপ্লাই বেছি দিন নিদিয়ে, 10-15 দিন দিব। তো আপোনালোকে যদি ভিডিঅ'বিলাক পাছত চাই হয়তো আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিবও পাৰে। তো সেইকাৰণে ছাবস্ক্ৰাইব কৰি সোনকালে পোৱাৰ কাৰণে বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো আজিলৈ ইমানে, ধন্যবাদ।